হয়, মন্দিয়া সমষ্টি ভিত্তিত আমাৰ দুটা ব্লক আছে, কলগাছিয়া ব্লক আৰু মন্দিয়া ব্লক। দুটা ব্লকৰে কৰ্মী ওয়ার্কার্স আৰু কিছু ওয়েলবিচাৰ একেলগে মিলি ইফতাৰ কৰিম বুলি আজি এটা আয়োজন হৈছে কলগাছিয়া। আৰু আমাৰ দুটা ব্লক কমিটিয়ে মিলি কৰ্মীসকলক মাতিছে, মোকো ইনভাইট কৰিছে, মই আহিছোঁ। একেলগে ইফতাৰ কৰিম। পবিত্ৰ ৰমজান মাহ, আপোনালোকে জানে যে ৰমজান মাহত সমূহীয়া ইফতাৰৰ এটা প্ৰচলন আমাৰ সমাজত আছে, গাঁৱে ভূঞেও চলে। ঠিক এনেকুৱা ধৰণৰ আমিও দলগতভাৱে কেতিয়াবা কৰোঁ। তো বাকী অন্য কোনো উদ্দেশ্য, পলিটিকেল কোনো উদ্দেশ্য নহয়। আজি যে একেলগে সকলোৱে বহি ইফতাৰ কৰিব লাগে। পবিত্ৰ ৰমজান মাহত আমি সকলোৱে ৰোজা ৰাখি আছোঁ। এইটো পবিত্ৰ মাহ আৰু ৰোজাটো বহুত পুণ্যৰ এটা উপাসনা। গতিকে ইফতাৰৰ এটা পবিত্ৰ ক্ষণ, এইখিনি সময়ত একেলগে বহি ইফতাৰ কৰিলে মন মগজু আৰু মানে হয়, পৰিষ্কাৰ হয়। সেইকাৰণে আজি কলগাছিয়া ব্লক আৰু মন্দিয়া ব্লক দুটা ব্লকৰ কমিটিৰ ফালৰ পৰা তেখেতসকলে যিটো আয়োজন কৰিছে, ইফতাৰৰ আয়োজন কৰিছে, আমি একেলগে বহিছোঁ। কেইবাশ দলীয় কৰ্মী সতীৰ্থ ওয়েলবিচাৰ আহিছে। একেলগে বহি আমি আজি ইফতাৰ কৰিম, এইখিনি উদ্দেশ্য আজি, বাকী অন্য উদ্দেশ্য নহয়। পঞ্চায়তৰ কাম কাজটো চলি আছে গ্ৰাছৰুট লেভেলত, আপোনালোকে জানে। এনে আমাৰ বিধানসভা চলি আছে। এইখিনি সময়তো আমি বিধায়কসকল বিধানসভালৈ ব্যস্ত। মাজত এইকেইদিন অলপ অফ আছে, তথাপি ডিপাৰ্টমেণ্টৰ মিটিংবিলাক চলি আছে, DRSCৰ মিটিংবিলাক চলি আছে। আকৌ 21 তাৰিখৰ পৰা ফৰ্মেল বিধানসভাৰ সদন বহিব, 25 তাৰিখে গৈ শেষ হ'ব। ইয়াৰ পিছত 26 তাৰিখৰ পৰা আমি সমষ্টিত আহি যাম, কাম কৰিম। এনে আমাৰ চব জিলাবিলাকত, জিলা কমিটি, ব্লক কমিটি, পঞ্চায়ত লেভেলত ৰমজান মাহ কাম অলপ কমি যায়, কাৰণ ৰোজা ৰাখি আপোনালোকে জানে দিনত পৰিশ্ৰম অলপ কষ্ট হয়। ৰোজাৰ পিছৰ পৰা পূৰ্ণদমত চলিব, এতিয়াও চলি আছে কাম কাজ। তো আজিৰ এই প্ৰগ্ৰামৰ লগত পলিটিক্সৰ কোনো সম্পৰ্ক নাই। এইটো পিয়ৰলি ৰমজানৰ মানে ইফতাৰ আমি একেলগে কৰিম আৰু আল্লাহৰ ওচৰত আমি দোৱা কৰিম সমূহীয়া মানে শান্তি, পিচ, ভাতৃত্ববোধৰ কাৰণে। এইখিনিয়ে আৰু এইটোতো আজি এতিয়া ইফতাৰৰ সময়ত মই খুব বেছি পলিটিকেল কথা ক'ব বিচৰা নাই। পিছত কেতিয়াবা পাতিম সেই কথা বতৰাখিনি আপোনালোকৰ। ইফতাৰৰ পিছতো পাতিব পাৰিম বা ৰমজানৰ পিছতো পাতিব পাৰিম। পলিটিকেল কথাখিনি আমি পিছত পাতিম। আজি আমি ইফতাৰৰ কথাহে পাতোঁ, ৰমজানৰ তাৎপৰ্য এইখিনিয়ে কথা পাতোঁ আমি। বাকী থাকিল তেখেতসকলৰ মাজত কি চলি আছে সেইখিনি তেখেতসকলে উত্তৰ দিব, আমি সেইবিলাক লৈ নাই। আমি বিচাৰোঁ যে সকলোৱে মিলিজুলি যিটো পঞ্চায়ত হওক, 26ৰ ইলেকশ্যন হওক, বিজেপি স্বৈৰাচাৰী বিজেপি, সাম্প্ৰদায়িক বিজেপি, সকলোৱে মিলিজুলি বিজেপিক আমি খেদিব পাৰিলে অসমৰ পৰা অসমৰ জনগণে পৰিত্ৰাণ পাব, শান্তি পাব। তেনেকুৱা পন্থা চবেই ল'ব লাগে। বাজেটটো তেখেতে পাতালৰ পৰা আকাশলৈকে বাজেট দিছে এইবাৰ। আপোনালোকে দেখিছে, মানে ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাব আৰু আকাশত মানে ছেটেলাইট এৰিব। এইবিলাক ডাঙৰ ডাঙৰ সপোন তেখেতে অসমবাসীক দেখাইছে, কিন্তু বুনিয়াদী বেছিক যে ইম্পৰ্টেণ্ট কামবিলাক আছে সেইবিলাক কিন্তু তেখেতে এৰাই চলিছে। শিক্ষাখণ্ড কওক, স্বাস্থ্যখণ্ড কওক, এগ্ৰিকালচাৰ কওক, ৰোড কমিউনিকেশ্যন কওক, এইবিলাক বাজেট ৰুৰেল ডেভেলপমেণ্টৰ বাজেটত কমাইছে। ৰুৰেল ডেভেলপমেণ্টত যোৱা বছৰ যিমান বাজেটত পইচা আছিল তাতকৈ কম কৰিছে। হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰত যোৱা বছৰ যিমান পইচা আছিল তাতকৈ কমাইছে। আজি দুখীয়া মানুহ গভৰ্ণমেণ্ট হস্পিটেলত যায়, ডক্টৰে মেডিচিন লিখে, 3টা লিখিলে 2টাই কিনিব লাগে, 5টা লিখিলে 3টাই কিনিব লাগে। তো টোটেলি ফুল মেডিচিন ফ্ৰী কৰিব লাগিছিল। এইবিলাক নকৰি আশাকেদি উৰি কি লাভ আছে? এইটোতো তেখেতে যিটো ছেটেলাইটৰ কথা কৈছে, এইটো মোদী চাহাবৰ কাম, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে। এতিয়া ইণ্ডো বাংলা বৰ্ডাৰৰ যিটো চাব লাগে, তেখেতে কৈছে যে বৰ্ডাৰেদি কোনোবা আহিলে সেইকে আমি নিৰীক্ষণ কৰিম। এইটো BSFৰ কাম, এইটো হোম ডিপাৰ্টমেণ্টৰ কাম, ইণ্ডিয়া গভৰ্ণমেণ্টৰ কাম। গতিকে মুখ্যমন্ত্ৰী নিজৰ যিখিনি দায়িত্ব আছে তেখেতে নিজৰ দায়িত্বখিনি পালন কৰিলে ভাল। গতিকে ইৰাণ তুৰাণৰ কথা কৈ লাভ নাই। এইবাৰ আপোনালোকে দেখিছে ইলেকশ্যন কেন্দ্ৰিক এটা বাজেট দিছে, হিতাধিকাৰী সৃষ্টি কৰিছে, কিছু পইচা ছটিয়াই দিছে ভোট কিনাৰ কাৰণে, যে মানুহক 5,000 10,000 কিবা দিম, তেখেতসকলে সন্তুষ্ট হৈ মোক ভোট দি দিব। এইটো কৰিলে কিন্তু ৰাজ্যখনৰ কাৰণে ভাল নহ'ব। ৰাজ্যৰ যদি পাৰ্মানেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কৰিব নোৱাৰোঁ, শিক্ষা, স্বাস্থ্য, এগ্ৰিকালচাৰ, ৰোড কমিউনিকেশ্যন, এই ডিপাৰ্টমেণ্টবিলাকত যদি আমি ভালদৰে কাম কৰিব নোৱাৰোঁ, ৰাজ্যখন কেতিয়াও আগুৱাই নাযায়। গতিকে মই ভাবোঁ এইবাৰৰ বাজেটত কোনো নতুনত্ব নাই। সেই কথা মই কৈছোঁ, স্কুলত শিক্ষক নাই, নিযুক্তি দিয়াৰ কাৰণে বছৰ বছৰ পাৰ কৰি আছে। ইণ্টাৰভিউ লৈছে 3 মাহ হ'ল, এতিয়ালৈকে নিযুক্তি দিয়া নাই। পুৰা চেশ্যন, এতিয়া এপ্ৰিলৰ পৰা নতুন চেশ্যন আৰম্ভ হ'ব।
মেথছৰ টিচাৰ নাই, ছায়েন্সৰ টিচাৰ নাই, ইংলিছৰ টিচাৰ নাই, হিন্দীৰ টিচাৰ নাই, এই ছাবজেক্টবিলাকৰ টিচাৰ বিভিন্ন স্কুলত নাই, শিক্ষক সময়মতে নিযুক্তি নিদিয়ে, চৰকাৰী স্কুল বন্ধ হৈ আছে, 8,000 গভৰ্ণমেণ্ট বিদ্যালয় বন্ধ হৈছে। শিক্ষক সময়মতে নিযুক্তি নিদিয়াৰ কাৰণে তাতে ছাত্ৰ ছাত্ৰী গাৰ্জিয়ানে লৈ যায়, প্ৰাইভেটত দি দিয়ে, উপায় নাই, কি কৰিব। তো একফালে এই অৱস্থা, আনফালেদি এই গ্ৰেজুৱেট ল'ৰা যিবিলাকে BA পাছ কৰিব, সেইবিলাক ভোট হৈছে ন, নতুন ভোটাৰ, 2,500 টকা কৰি মুখ্যমন্ত্ৰী ভাবিছে যে 2,500 টকা দি দিম, ভোটকেইটা মোক দি দিব। মই ভাবোঁ এই ল'ৰা ছোৱালীখিনি এইটো নকৰে, কাৰণ এই ল'ৰা ছোৱালীবিলাকৰ মা দেউতা ভেঞ্চাৰ স্কুলত কাম কৰি আছে, এই ভেঞ্চাৰৰ টিচাৰখিনিৰ পোষ্ট আপুনি লোৱা নাই। এই ল'ৰা ছোৱালী যি গাঁৱত থাকে সেই গাঁৱৰ স্কুলত শিক্ষক নাই, সেই গাঁৱৰ হস্পিটেলত ডক্টৰ নাই, সেই গাঁৱত আপোনাৰ এগ্ৰিকালচাৰ বা ইৰিগেশ্যনৰ কাৰণে খেতিত পানী দিয়াৰ কাৰণে কোনো ব্যৱস্থা নাই। গতিকে এই সব কৰি লাভ নাই, মুখ্যমন্ত্ৰীৰ যি দৰকাৰী কাম সেইখিনি কৰক।